পানী, তোমাৰ প্ৰবন্ধটো পঢ়িলোঁ। মোৰ মতে আমাৰ এই কথাবোৰ আমি হিমন্তক জনাব লাগে, কাৰণ মই কৰা এই পাপুনিকো সংবাদখন সেই নিজেও কলেজীয়া সময়তে প্ৰডিউচ কৰিছিল। মোৰ বোধেৰে আমাৰ এই সমস্যাবোৰ সিহে ভালদৰে বুজি পাব। দাদা, মই যিমান পাৰোঁ চেষ্টা কৰিমেই। চৰকাৰী কাম জানেই ন, অকণমানতো সময় লাগে না। ভাইমন দা, এটা কাম কৰোঁ আহক। আপুনি আকৌ নতুন চিনেমা এখন কৰক, প্ৰডিউচ মই কৰিম। আকৌ যদি চিনেমাখন চলি যায় তেন্তে আমাৰ সমস্যাসমূহৰ কথা মুখ্যমন্ত্ৰীৰ চকুত পৰিব আৰু তেতিয়া আমাৰ কামবোৰ খৰতকীয়া হ'ব। নে কি কয় পানীদা? হয় ভাইমন দা, হিমন্তই ঠিক কথাই কৈছে। আপুনি নতুন কিবা এখন কৰক, আৰু আপুনি কৰিলেতো চিনেমা চলিবই।